ভাবো যে সমাজখনৰ স্বাৰ্থৰ হকে কাম কৰি থকা সংবাদ মাধ্যম হৈ আছে এতিয়াও প্ৰত্যাহ্বানৰ মাজতো আছে যেটো বেয়াটোক বেয়া বুলি কৈছো কিন্তু ভালটোক ভাল বুলিও আমি ক'ব জানিব লাগিব বহুত ক্ষেত্ৰত মালিক পক্ষ দায়ী যেটো মানুনি দিব লাগে আজিও নিদিয়ে মফচলীয় সাংবাদিকসকলে অত্যন্ত কষ্ট কৰি জীৱন নিৰ্বাহ কৰে অকল মই বেয়াখিনি ক'লে নহব রোদ বৰষুণ একাকাৰ কৰি যেটো কষ্ট কৰে মফচলীয় সাংবাদিকসকলে তাৰ মূল্য পায় নেকি নাপায় এতিয়াও নাপায় আমি বেলেগ হাউসৰ কথা মই নেজানো শুনামতেতো বহুত হাউসে দৰমহা নিদিয়ে বলে কিন্তু আমাৰ হাউসত দুটা পৰ্যায়ত আমি দৰমহা দিওঁ এটা হৈছে আমাৰ অফিচৰ কাৰ্যালয়ত যেনেকৈ মান্থলি দৰমহা পায় তেনেকৈ তেওঁলোকে দৰমহা পায় একাংশই আৰু একাংশই পাৰ ষ্টৰী বেচিছত আমি তেওঁলোকক মাননি দিওঁ আমাৰ কাৰ্যালয়ত মই বুকুত হাত থৈ ক'ব পাৰো যে আমাৰ কাৰ্যালয়ত এনেকুৱা এজনো সাংবাদিক নাই যি বিনা পইচাত আমাৰ তাত কোনোবাই কাম কৰিছে কিন্তু বেলেগ বহুত হাউসত বলে বিনা পইচাত কাম কৰে এটো কেনেকুৱা কথা এটোটো অদ্ভুত কথা যদি তেওঁ কাৰ্ড আৰু বুম টুপাই যদি তেওঁ সাংবাদিকতা কৰি আছে এটোটো মাৰাত্মক কথা হৈছে এখন ব্ল্যাকমেইলিংৰ বজাৰ বহিবই তাত আৰু তাত মালিক পক্ষৰ কি দায়িত্ব নাই আছে আজি মোক এই কথাখিনি কোৱাৰ কাৰণে কোনোবাই বেয়া পাব পাৰে আকৌ হয়তো মই কাইলৈ পৰহিলে সাংঘাতিক ট্ৰোল খাব পাৰো ইয়াত থকা আপোনালোকে বহুতেই এই কথাখিনি হয়তো ভাইৰেল কৰিব পাৰে কৰক মোৰ তাত কোনো আপত্তি নাই এইখিনি মোৰ সৎ সাহস আছে ভালটোক ভাল বুলি কম আৰু বেয়াটোক বেয়া বুলি কম সেই মফচলীয় সাংবাদিকসকলক সেই মৰ্যাদাটো যেতিয়ালৈকে আমি দিব নোৱাৰিম তেতিয়ালৈকে কিন্তু তেওঁলোকে ঘৰ চলাবৰ কাৰণে সংসাৰ চলাবৰ কাৰণে তেওঁলোকে কিন্তু অন্য ৰাস্তা ল'বই হেতু স্বাভাৱিক কিন্তু সেই বুলি হকে বিহকে তেওঁ ব্ল্যাকমেইলিংৰ এখন বজাৰ বহুৱাব এটো হ'ব নোৱাৰে